ইব্ৰাহিম কাদি নামটো হয়তো শুনিছে। ছ'চিয়েল মিডিয়াৰ বাবেই সকলোৱে ইব্ৰাহিম কাদি স্থানীয় শ্বাহৰুখ বা শ্বাহৰুখ খান লাইট হিচাপে চিনি পায়। দৰাচলতে শ্বাহৰুখৰ সৈতে সাদৃশ্য থকাৰ বাবে ইব্ৰাহিম ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। শ্বাহৰুখ খানৰ কপি হিচাপে পৰিচিত হ'ল ইব্ৰাহিম কাদি। যিদিনাৰ পৰা শ্বাহৰুখৰ কপি হিচাপে তেওঁ পৰিচিত হ'ল, সেইদিনাৰ পৰাই তেওঁৰ জীৱনশৈলীও সলনি হ'ল। ইব্ৰাহিমে শ্বাহৰুখৰ দৰেই সাজ পোছাক পৰিধান কৰিবলৈ ধৰিলে। বিভিন্ন কাম কাজতো শ্বাহৰুখৰ প্ৰভাৱ পৰিল। শ্বাহৰুখৰ দৰেই চুলি ষ্টাইল, জিমত ৱৰ্কআউট, ছিক্স পেক। ইয়াৰ পাছতে সামাজিক মাধ্যমত শ্বাহৰুখৰ ষ্টাইলত এটাৰ পিছত এটাকৈ ভিডিঅ' আপলোড কৰিবলৈ ধৰিলে ইব্ৰাহিমে। ইব্ৰাহিমৰ জীৱনটো ইমান ৰঙীন নাছিল। এটা সাক্ষাৎকাৰত ইব্ৰাহিমে নিজেই কৈছিল যে তেওঁ গুজৰাটৰ ৰাজপথত বিলবোৰ্ড আঁকিছিল। তেওঁ টকাৰ প্ৰয়োজনত কুলিৰ কামো কৰিছিল। কিন্তু শ্বাহৰুখ খানৰ সৈতে থকা সাদৃশ্যই তেওঁৰ কথাবোৰ সলনি কৰিলে। জনা যায় যে ইব্ৰাহিমে প্ৰথমে বন্ধুৰ পৰাই উপলব্ধি কৰিছিল যে তেওঁ শ্বাহৰুখৰ দৰে দেখাত একেই। তাৰ পিছত স্থানীয় শ্বাহৰুখ হৈ পৰিল ইব্ৰাহিম। প্ৰথমে ইব্ৰাহিমে চুবুৰীৰ বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছিল। তাৰ পিছত ক্ৰমান্বয়ে ছ'চিয়েল মিডিয়া তাৰকা হৈ পৰিল ইব্ৰাহিম। এক সাক্ষাৎকাৰত ইব্ৰাহিমে কয় যে বৰ্তমান ইব্ৰাহিমে যিকোনো উদ্বোধনী অনুষ্ঠান, বিয়া বা যিকোনো ঘৰুৱা অনুষ্ঠান পৰিৱেশনৰ বাবে ৫ লাখ টকা লয়। এয়া তেওঁ চাৰ্জ। ক্ষুদ্ৰ ছবিৰ বাবেও অফাৰ লাভ কৰিছে তেওঁ। অৱশ্যে তেওঁ পোনপটীয়াকৈ অভিনয়ৰ মাজলৈ আহিব নিবিচাৰে, বৰং স্থানীয় শ্বাহৰুখ হৈয়ে থাকিব বিচাৰে ইব্ৰাহিমে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।